হেল্ল' সম্বাসী মিনপিয়া ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি যিকোনো ভাৰতৰ এয়াৰপৰ্টতে ট্ৰেভেল কৰিব বিচাৰিছে আৰু হেছেল ফ্ৰী আপোনালোকে যদি ট্ৰেভেল কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'বলৈ যাই আছে। আপোনালোকে নিশ্চয় নাম শুনিছে ডিজি যাত্ৰা। গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো লঞ্চ কৰা হৈছে। এপ্লিকেশ্যনটো আপোনালোকে এপ ষ্ট'ৰত নাইবা প্লে ষ্ট'ৰত পাই যাব এণ্ড্ৰইড আৰু আইফোন ইউজাৰৰ কাৰণে। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই যাব লাষ্টলৈকে কেনেকৈ আপোনালোকে ডিজি যাত্ৰা ইউজ কৰি গোটেইখিনি লাভ ল'ব পাৰিব আৰু বহুত মানে হেল্পফুল হ'বলৈ যাই আছে আৰু বহুতে আপোনাৰ হেছেল ফ্ৰী হ'বলৈ যাই আছে। গতিকে ভিডিঅ'টো চাই যাওক, বহুত ইজি হয়। গতিকে একো কনফিউজন ল'ব লগা নাই, কমপ্লিটলি আপোনালোকে গম পাব এই ভিডিঅ'ত কেনেকৈ A to Z আপোনালোকে প্ৰথম এণ্ট্ৰিৰ পৰা কেনেকৈ লাষ্টলৈকে বৰ্ডিং গেটলৈকে আপোনালোকে সকলোখিনি যাব পাৰিব। ইয়াতে এটা কথা কৈ থওঁ, মই কিছুমান এয়াৰপৰ্টত ডিজি যাত্ৰা এতিয়ালৈকে এভেইলেবল নহয়। গতিকে আপোনালোকে যোৱাৰ আগতে ডিজি যাত্ৰা এপ্লিকেশ্যনটো তাতে যোনটো এয়াৰপৰ্টত যাই আছে সেইটো এয়াৰপৰ্টত এভেইলেবল আছে নে নাই অনলাইন চাই ল'ব, নাইবা এয়াৰপৰ্টৰ বাহিৰত যাই পেলাই আপোনালোকে গম পাই যাব। অলপ খেলি মেলি হৈ আছে, বেয়া নাপাব। নতুন কৰি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, গতিকে ছাপোৰ্ট কৰি যাব আৰু বলক আমি এতিয়া ষ্টাৰ্ট কৰোঁ, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাওঁ। যদি আপোনালোকৰ মোবাইলত অলৰেডি ইনষ্টল আছে ডিজি যাত্ৰা তেতিয়াহ'লে আপোনালোকে চাৰ্চ কৰি ডিজি যাত্ৰা এপ্লিকেশ্যনটো অ'পেন কৰিব পাৰে। আৰু যদি আপোনালোকে ডিজি যাত্ৰা ইনষ্টল কৰা নাই তেতিয়াহ'লে আপোনালোকে এপ ষ্ট'ৰ নাইবা প্লে ষ্ট'ৰত যাই ডিজি যাত্ৰা চাৰ্চ কৰিব পাৰে। আৰু ডিজি যাত্ৰা চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশ্যনটো পাই যাব। আমিও এতিয়া চাৰ্চ কৰি আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে দেখা পাইছে ডিজি যাত্ৰা ছেকেণ্ড নম্বৰত আহিছে। এইটো আপোনালোকে এতিয়া ইনষ্টল কৰিব লাগিব। মোৰ মোবাইলত অলৰেডি ইনষ্টল হৈ আছে, গতিকে এইকাৰণে অ'পেন বুলি আছে। এতিয়া অ'পেন কৰিলোঁ মই। অ'পেন কৰাৰ পিছত মই আপোনালোকক কৈ আছোঁ এতিয়া কি কৰিব লাগে। প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰেৰে লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব। আৰু যদি আপোনালোকৰ অলৰেডি লগ ইন আছে তেতিয়াহ'লে আপোনালোকে লগ আউট অপশ্যনটো চাব। আৰু লগ আউট অপশ্যনটো অহাৰ পিছত আপোনালোকে লগ আউট নকৰিব, লগ ইন হৈয়ে থাকিব দিব। এতিয়া আপোনালোকে দেখা পাব এড বৰ্ডিং পাছ। এই ইয়াতে এড বৰ্ডিং পাছত আপোনালোকে বৰ্ডিং পাছখন ডাইৰেক্ট আপলোড কৰিব পাৰে। আৰু যদি আপোনালোকে এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে কণ্টিনিউ উইথ আধাৰ কাৰ্ড কৰিব। আৰু ইয়াতে আপোনালোকে অ'কে কৰি য়েছ কৰি দিব আৰু আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব, ছাবমিট কৰিব। একচেপ্ট হোৱাৰ পিছত আপোনালোকে এটা চেল্ফি ক্লিক কৰিব লাগিব। চেল্ফি ক্লিক কৰাৰ পিছত আপোনালোকে এড বৰ্ডিং পাছত গৈ আপোনালোকে অলৰেডি চেক ইন কৰি থোৱা বৰ্ডিং পাছখন ইয়াতে আপলোড কৰি দিব আৰু হৈ যাব।